Hello everyone, আজি আমি পঢ়িম ক্লাস 9 মেথছৰ এক্সাৰসাইজ 2.4ৰ কুৱেশ্যন নম্বৰ 3 সলিউশন ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 3 কি কৈছে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k ৰ মান নিৰ্ণয় কৰা 1 ত দিয়া আছে px = x² + x + k ঠিক আছে এতিয়া চাবা দিয়া আছে কি দিয়া আছে আমাক px = x² + x + k ঠিক আছে ধৰা হল gx = আমি কি লৈছো x - 1 ঠিক আছে আমাক কি কৈছে gx px ৰ এটা কি উৎপাদক এতেকে আমি কি লিখিম এতেকে যেহেতু gx px ৰ এটা উৎপাদক হয় ঠিক আছে এতেকে gx = 0 ইয়াৰ পৰা আমি কি কৰিম x ৰ ভ্যালুটো উলাই লম ঠিক আছে x - 1 = 0 ইয়াৰ পৰা কি পালো আমি x = 1 পালো ঠিক আছে এতেকে যেহেতু gx px ৰ এটা উৎপাদক হয় গতিকে ইয়াৰ পৰা আমি x ৰ ভ্যালু উলাই ললো হে p1 = কি হ'ব মানে 0 হ'ব অৰ্থাৎ p1 মানে কি px ত আমি x ৰ জায়গাত 1 বহাই দিছো ঠিক আছে এতিয়া চাবা ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো এতিয়া আমি কি কৰিম উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি এতেকে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি ঠিক আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি কি পাও আমি যদি হে gx px ৰ এটা উৎপাদক হয় তেতিয়া আমি gx ৰ পৰা x ৰ যি ভ্যালু পাম ঠিক আছে কি কৈছো মই gx ৰ পৰা অৰ্থাৎ gx = 0 কৰি x ৰ যি আমি ভ্যালু পাম সেই ভ্যালুটো আমি px ত বহাই দিলে আমি কি পাও 0 ৰ সমান পাও অৰ্থাৎ p1 = 0 ইয়াৰ পৰা আমি কি পাম p1 মানে 1² + 1 + k = 0 ইয়াৰ পৰা আমি কি পাম k = -2 ঠিক আছে এইটো হল আমাৰ आंसर এতেকে k এর মান হল -2 ঠিক আছে এবার টুত কি দিয়া আছে px = 2x² + kx + √2 ঠিক আছে আকৌ আমি আগৰ দৰে কি কৰিম দিয়া আছে আকৌ আমি লিখিম দিয়া আছে px = kx + √2 ধৰা হল gx = কি ললো আমি x - 1 আগৰ দৰে এতেকে gx = 0 বুলি ধৰি ললো আমি ইয়াৰ পৰা কি পাম আমি x ৰ ভ্যালু পাম x - 1 = 0 x = 1 ঠিক আছে এইটো পালো এতেকে আকৌ লিখিম আমি উৎপাদক উপপাদ্য এতেকে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি কি পাও আমি p1 = 0 ইয়াৰ পৰা কি পাও আমি 2 * 1² + k * 1 + √2 ঠিক আছে = 0 গতিকে এনি সলভ কৰি কি পাম আমি k - 2 - √2 k এর ভ্যালু কি পালো আমি -2 - √2 এটাকে k এর মান হল -2 - √2 ঠিক আছে এইটো হল আমাৰ आंसर তাৰ পিছত চিহ্নটো যদি চাও আমি চিহ্নত কি কৈছে px = kx² - √2x + 1 এতিয়া চাবা 3 নম্বৰ দিয়া আছে px = kx² - √2x + 1 ঠিক আছে gx = ধৰি ললো আকৌ আমি x - 1 আকৌ আমি লিখিম gx = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু উলাই লম x - 1 = 0 x = 1 ঠিক আছে এইখিনি বস্তু গোটেইটা প্ৰশ্নতে কি থাকিব কমন থাকিব ঠিক আছে এতেকে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি কি পাও আমি p1 = 0 ইয়াৰ পৰা আমি px ত x ৰ ভ্যালু 1 বহাই দিম 1² - √2 * 1 + 1 = 0 k = √2 - 1
ঠিক আছে গতিকে কেৰ ভেলু কি পালোঁ আমি ৰুট টু মাইনাছ ওৱান এতেকে কেৰ মান হ'ল ৰুট টু মাইনাছ ওৱান এতেকে কেৰ মান হ'ল ৰুট টু মাইনাছ ওৱান এইটো হ'ল আমাৰ ফাইনেল এনচাৰ ঠিক আছে এবার 4 নম্বর কি দিয়া আছে px = kx স্কয়ার মাইনাস 3x প্লাস k ঠিক আছে 4 নম্বর দিয়া আছে px = kx স্কয়ার মাইনাস 3x প্লাস k ঠিক আছে gx = ধৰি ললো আমি x - 1 এতেকে gx = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু উলাই লম x ৰ ভ্যালু কি পালো আমি 1 ঠিক আছে এতেকে উৎপাদক ব্যবহার করি এটাকে উৎপাদক উপপাদ্য ব্যবহার করে কি পাবো আমি p1 = 0 মানে k * 1 স্কয়ার minus 3 * 1 plus k = 0 ইয়ার পর আমি কি পালো twice k = 3 k এর ভ্যালু পালো আমি 3/2 এটাকে k এর মান হল 3/2 এইটো হল আমার ফাইনাল আনসার ঠিক আছে এবারে এলে আমার কোয়েশ্চন নাম্বার 4 উৎপাদক বিশ্লেষণ করা ওয়ানত কি কৈছে 12x স্কয়ার - 7x + 1 ঠিক আছে এটা চাবা কোয়েশ্চন নাম্বার 4 ত কি দি আছে 12x স্কয়ার - 7x + 1 ঠিক আছে এইটো চাবা এই যেটো বহুপদ এইটো এনেকুৱা ধৰণৰ ax স্কয়ার + bx + c ঠিক আছে আমি এই উৎপাদক বিশ্লেষণ কৰোতে আমি সদায় কি কৰো প্ৰথমে a আৰু c টো আমি পূৰণ কৰিছো অৰ্থাৎ ac টো পূৰণ কৰি ইয়াৰে আমি উৎপাদক গিটা চাম অৰ্থাৎ চাবা ইয়াত কি আছে a মানে আছে 12 b মানে আছে -7 c মানে আছে 1 আমি প্ৰথম কি কৰিম a আৰু c টো আমি পূৰণ কৰিছাম অৰ্থাৎ 12 * 1 কি পালো আমি 12 পালো ঠিক আছে এতিয়া 12 ৰ আমি কি কৰিম উৎপাদক গিটা চাম এতিয়া এই যেটো আমি 12 পালো ইয়াৰ আমি উৎপাদক গিটা চাম অৰ্থাৎ 12 কি পাও আমি 2 * 6 তাৰ পিছত এটা পালো আমি 12 * 1 তাৰ পিছত 3 * 4 ঠিক আছে এতিয়া এই যেটো -7 এইটো আমি কি কৰিব লাগে 12 ৰ উৎপাদকেৰে যোগ বা বিয়োগ কৰি বনাব লাগে অৰ্থাৎ ইয়াত চাবা 2 আৰু 6 এৰে আমি -7 বনাব পাৰিম নেকি নোৱাৰো কিন্তু আমি 3 আৰু 4 এৰে আমি -7 টো বনাব পাৰিম কেনেকৈ পাৰিম 12x স্কয়ার - 3x - 4x ঠিক আছে এনেকৈ আমি লিখিব পাৰো -7 টো অৰ্থাৎ কি পালো আমি এটা চাবা 12x স্কয়ার আৰু -3x ইয়াৰ পৰা আমি কি কমন লব পাৰো 3x এটা কমন লব পাৰো কি থাকিল আমাৰ 4x ইয়াত কি থাকিল -1 এইটোৰ পৰা আমি কি কমন লব পাৰো -1 4x - 1 গতিকে আমি কি পালো 3x - 1 4x - 1 ঠিক আছে যেহেতু আমাক উৎপাদক লাগে আমি গতিকে কি কৰিম 3x - 1 = 0 কৰি দিম ইয়াৰ পৰা আমি কি পাম x = 1/3 আৰু ঠিক আছে 4x - 1 = 0 কৰি দিম ইয়াৰ পৰা আমি কি পাম x = 1/4 ঠিক আছে এইটো মই আৰু একবাৰ বুজাই দিছো ঠিক আছে এটা চাবা দিয়া আছে 12x স্কয়ার - 7x + 1 মই কি কৈছো প্ৰথমে এই যেটো 12 আছে আৰু যেটো 1 আছে এই দুটো আমি পূৰণ কৰি চাম ঠিক আছে কি পালো আমি 12 * 1 12 পালো এতিয়া 12 ৰ উৎপাদকৰ পৰা আমি মাজৰে -7 টো বনাব লাগে যোগ বা বিয়োগ কৰি ঠিক আছে আমি 2 আৰু 6 ৰ পৰা -7 পাব নোৱাৰো কেতিয়াও কিন্তু 3 আৰু 4 ৰ পৰা আমি যোগ বা বিয়োগ কৰি আমি পাব পাৰো কেনেকৈ পাৰো আমি -3 - 4 আমি কি পাম -7 পাম ঠিক আছে -3x - 4x আমি কি পাম -7x এতিয়া চাবা ইয়াৰ পৰা আমি কি কমন লম 3x কমন লম কি পালো আমি 4x - 1 ইয়াৰ পৰা আমি কি কমন লম -1 কমন লম কি পালো আমি 4x - 1 গতিকে কি পালো আমি 3x - 1 * 4x - 1 যেহেতু আমাক উৎপাদক লাগে আমি কি কৰিম 3x - 1 = 0 কৰিলো গতিকে x মানে পালো আমি 1/3 আৰু 4x - 1 = 0 কৰি আমি কি পালো x ৰ ভ্যালু 1/4 গতিকে এই দুটা হল আমাৰ आंसर এতেকে কি লিখিম আমি এতেকে
উৎপাদক দুটা হ'ল 1/3 আৰু 1/4 এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে তাৰপিছত সেকেন্ডত কি দি আছে 2x² + 7x + 3 ঠিক আছে এতিয়া যাবা 2x² + 7x + 3 ঠিক আছে আমি আকৌ আগৰ দৰে কি কৰিম এই যেটো x² ৰ হওক আৰু 3 এই দুটা আমি কি কৰিম পূৰণ কৰিম অৰ্থাৎ 2 * 3 কি পালো আমি 6 এতিয়া আমি কি কৰিম 6 ৰ উৎপাদক গিটা চাম 6 আমি কি পাব পাৰো 6 * 1 তাৰপিছত 2 * 3 ঠিক আছে লিখিছো আমি 2 * 3 এই দুটা প্ৰকাৰে আমি কি পাব পাৰো 6 টো পাব পাৰো ঠিক আছে এতিয়া চাবা এই যেটো 7 সেইটো আমি 6 ৰ উৎপাদকৰে বনাব লাগে যোগ বা বিয়োগ কৰি ঠিক আছে এতিয়া চাবা 2 আৰু 3 ৰা আমি কেতিয়াও 7 বনাব নোৱাৰো কিন্তু 6 আৰু 1 এৰে আমি 7 টো বনাব পাৰো কেনেকৈ 6x + x অৰ্থাৎ 6x + 1x 7x পাও আমি ঠিক আছে +3 + 2x² ঠিক আছে এতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো 2x কমন ল'ব পাৰো কি পালো আমি x + 3 এই দুটাৰ পৰা কি কমন ল'ব পাৰো আমি 1 ল'ব পাৰো অৰ্থাৎ x + 3 গতিকে আমি কি পালো 2x + 1 x + 3 যেহেতু আমাক উৎপাদক লাগে এতেকে 2x + 1 = 0 আৰু x + 3 = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো -3 ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো -½ এতেকে উৎপাদক দুটা হ'ল -½ আৰু -3 এইটো হ'ল আমাৰ ফাইনেল আনসার ঠিক আছে 3 আৰু 4 টো তোমালোকে ট্রাই কৰিবা মই 5 নম্বৰটো কৰি দিছো ঠিক আছে 5 নম্বৰত কি আছে 2x² + x - 45 আকৌ কি কৰিম আমি 2 * 45 কৰিম 2 * 45 কি পালো আমি 90 90 ৰ উত্তৰ কি পাও আমি 9×90 পাও আমি তাৰপিছত 3 * 30 পাও আমি ঠিক আছে 6 * 15 পাও আমি 5 * 18 পাও আমি ঠিক আছে এতিয়া চাবা 3 আৰু 30 ৰ পৰা আমি কেতিয়াও 1x বনাব নোৱাৰো 6 আৰু 15 ৰ পৰা নোৱাৰো 5 আৰু 18 ৰ পৰা নোৱাৰো কিন্তু আমি কি পাৰো 9 আৰু 10 ৰ পৰা আমি 1 বনাব পাৰো কেনেকৈ পাৰো 2x² + 10x - 9x - 45 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি 2x কমন ললো 5 ইয়াৰ পৰা আমি কি কমন লম -9 x + 5 এটাকে কি পালো আমি 2x - 9 x + 5 ঠিক আছে যেহেতু আমাক উৎপাদক লাগে এটাকে 2x - 9 = 0 আৰু x + 5 = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো 9/2 ইয়াৰ পৰা আমি x ৰ ভ্যালু পালো -5 এতেকে উৎপাদক দুটা হ'ল 9/2 আৰু -5 এনেকে দিয়া মানে কি এইটো মানে আৰু ঠিক আছে গতিকে উৎপাদক দুটা হ'ল 9/2 আৰু -5 তাৰপিছত 6 নম্বৰটো তোমালোকে কৰিবা অতি সহজ অংক ঠিক আছে তো 7 নম্বৰটো কৰিছো মই তাৰপিছত 7 নম্বৰটো যদি চাও আমি p² + 14p + 13 এইটো মই কৰি দিম ঠিক আছে এতিয়া চাও কি কৰিম আমি 1 * 13 কেনেকৈ পাব পাৰো 1 * 13 ঠিক আছে এতিয়া চাবা 1 আৰু 13 ৰ পৰা আমি কি বনাব পাৰো 14 বনাব পাৰো অৰ্থাৎ p² + 13p + p + 13 ঠিক আছে ইয়াৰ পৰা আমি p কমন লম p + 13 ইয়াৰ পৰা আমি 1 কমন লম p + 13 দেখি পালো আমি p + 1 p + 13 এতেকে উৎপাদক কি পালো আমি -1 আৰু -13 পালো আমি গতিকে আমি ফাইনালি आंसर কি পালো অর্থাৎ উৎপাদক দুটা কি পালো আমি -1 আৰু -13 ঠিক আছে এতিয়া চাবা এতিয়া 8 নম্বৰটো মই নকৰো 8 নম্বৰটো সহজ 9 নম্বৰটো মই কৰি দিম ঠিক আছে
এতিয়া চাবা আকৌ আমি কি কৰিম এইটো 8 আৰু 15 বি স্কুৱেৰ পূৰণ কৰিম অৰ্থাৎ কি পালোঁ আমি 120 বি স্কুৱেৰ ঠিক আছে এতিয়া এই 120 বি স্কুৱেৰৰ পৰা আমি কি ওলাব লাগে 22 ab ঠিক আছে 120 বি স্কুৱেৰক আমি কি বুলি ভাঙিব পাৰোঁ 10 into 20 বি বি গতিকে 120 বি স্কুৱেৰক আমি কি বুলি ভাঙিলোঁ 10 বি into 20 বি ইয়াৰ পৰা আমি 22 বি বনাব পাৰোঁ কেনেকৈ পাওঁ আমি 22 বি অৰ্থাৎ 10 বি মাইনাছ 20 বি ঠিক আছে 15 বি স্কুৱেৰ ইয়াৰ পৰা আমি কি কমন ল'ম 2a কমন ল'লোঁ অৰ্থাৎ কি পালোঁ আমি 4a মাইনাছ 5 বি ইয়াৰ পৰা আমি কি কমন ল'ম 5 বি কমন ল'লোঁ থাকিল কি আমাৰ 4a মাইনাছ 5 বি ঠিক আছে অৰ্থাৎ কি পালোঁ আমি 2a মাইনাছ 5 বি 4a মাইনাছ 5 বি ঠিক আছে যিহেতু আমাক উৎপাদক লাগে এতেকে 2a ইকুৱেল 5 বি ইয়াৰ পৰা আমি এৰ ভেলু কি পালোঁ 5 বি বাই 2 আৰু 4a মাইনাছ 5 বি ইকুৱেল 0 ইয়াৰ পৰা আমি কি পালোঁ এৰ ভেলু আমি পালোঁ 5 বি বাই 4 গতিকে উৎপাদক দুটা কি পালোঁ আমি 5 বি বাই 2 আৰু 5 বি বাই 4 এই দুটা হ'ল আমাৰ এনচাৰ ঠিক আছে থেংক ইউ